ব্যক্তিগতভাৱে এইটো মোৰ দলৰ সিদ্ধান্ত বা কেনেকুৱা মই নাজানো, কিন্তু জুবিন গাৰ্গৰ গীতে মাতে তেখেতৰ কথাবিলাক শুনি তেখেতৰ প্ৰতি যিটো মৰম আৰু ভালপোৱা আৰু শ্ৰদ্ধা, যিহেতু তেখেতে অসমৰ কাৰণে বহুখিনি কথা গীতে মাতে কৈ গৈছে, তেখেতৰ মৃত্যু কাৰো ষড়যন্ত্ৰ নহওক এই কথাটো অসমৰ ৰাইজে জানিব পালে ভাল পাব। সেই গতিকে মই বিচাৰোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ যোগেৰে, আৰু যিহেতু বিদেশৰ মাটিত হ'ল, সেই গতিকে ভাৰত চৰকাৰৰ সংস্থাৰ প্ৰয়োজন হ'ব। সেই গতিকে CBI লগত থাকক, আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম আৰক্ষীক দিছে, অসম আৰক্ষী CIDয়ে তদন্ত কৰিব বুলি কৈছে। মই ভাবোঁ বিদেশৰ মাটিত তেনেকুৱা তদন্ত কৰিবলৈ তেখেতসকল বৰ এক্সপাৰ্ট নহয়। সেই গতিকে মই আজি ৰাষ্ট্ৰপতি ডাঙৰীয়ালৈ এখন নিৰপেক্ষ তদন্ত দাবী কৰি পত্ৰ প্ৰেৰণ কৰিছোঁ। মই কাকো দোষাৰোপ কৰিব নিবিচাৰোঁ, কাৰণ মই নাজানো গোটেই কথাবিলাক। কিন্তু ৰাইজৰ যিহেতু সন্দেহ, আৰু কোনেও অপবাদ ল'ব নালাগে। যদি তেওঁ দোষী নহয়, তেওঁ নিশ্চয় দুখৰ ভাগি ৰাইজে ক'লে বুলি হ'ব নালাগে, কথাখিনি জল পট স্পষ্ট হ'ব লাগে। সেই গতিকে মই বিচৰা ধৰণে এটা তদন্ত হ'লে ভাল হ'ব বুলি মই মত পোষণ কৰোঁ। ব্যক্তিগতভাৱে এইটো মোৰ দলৰ সিদ্ধান্ত বা কেনেকুৱা মই নাজানো, কিন্তু জুবিন গাৰ্গৰ গীতে মাতে তেখেতৰ কথাবিলাক শুনি তেখেতৰ প্ৰতি যিটো মৰম আৰু ভালপোৱা আৰু শ্ৰদ্ধা, যিহেতু তেখেতে অসমৰ কাৰণে বহুখিনি কথা গীতে মাতে কৈ গৈছে, তেখেতৰ মৃত্যু কাৰো ষড়যন্ত্ৰ নহওক এই কথাটো অসমৰ ৰাইজে জানিব পালে ভাল পাব। সেই গতিকে মই বিচাৰোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ যোগেৰে, আৰু যিহেতু বিদেশৰ মাটিত হ'ল, সেই গতিকে ভাৰত চৰকাৰৰ সংস্থাৰ প্ৰয়োজন হ'ব। সেই গতিকে CBI লগত থাকক, আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম আৰক্ষীক দিছে, অসম আৰক্ষী CIDয়ে তদন্ত কৰিব বুলি কৈছে। মই ভাবোঁ বিদেশৰ মাটিত তেনেকুৱা তদন্ত কৰিবলৈ তেখেতসকল বৰ এক্সপাৰ্ট নহয়। সেই গতিকে মই আজি ৰাষ্ট্ৰপতি ডাঙৰীয়ালৈ এখন নিৰপেক্ষ তদন্ত দাবী কৰি পত্ৰ প্ৰেৰণ কৰিছোঁ। মই কাকো দোষাৰোপ কৰিব নিবিচাৰোঁ, কাৰণ মই নাজানো গোটেই কথাবিলাক। কিন্তু ৰাইজৰ যিহেতু সন্দেহ, আৰু কোনেও অপবাদ ল'ব নালাগে। যদি তেওঁ দোষী নহয়, তেওঁ নিশ্চয় দুখৰ ভাগি ৰাইজে ক'লে বুলি হ'ব নালাগে, কথাখিনি জল পট স্পষ্ট হ'ব লাগে। সেই গতিকে মই বিচৰা ধৰণে এটা তদন্ত হ'লে ভাল হ'ব বুলি মই মত পোষণ কৰোঁ।